বাগমাৰা চৰত উলহ মালহেৰে ভোগালী বিহুৰ উৎসৱ উদযাপন। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে সমান্তৰালকৈ বাগমাৰা চৰ সমাজ কল্যাণ পৰিষদৰ দ্বাৰা আয়োজিত ভোগালী বিহু উদযাপন কৰা হয়। এই উৎসৱৰ দ্বাৰা অসমৰ বিভিন্ন জাতি ধৰ্মৰ মাজত একতাৰ এনাজৰী অক্ষুণ্ণ থকাৰ কথা ব্যক্ত কৰে পৰিষদৰ বিষয়ববীয়াসকলে। ইয়াৰ উপৰিও আমচুৰ কেন্দ্ৰীয় কমিটিৰ সহ সম্পাদক কাবিলউদ্দিন শ্বেখ আৰু দক্ষিণ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামেও আয়োজক কমিটিৰ লগতে গোটেই অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনায়। ভোগালী বিহুৰ নিয়ম পালন কৰাৰ লগতে নানা ধৰণৰ পিঠা আৰু ডাঙৰ মাছ, দৈ চিৰা আদি খাদ্যৰ আমেজ লোৱা হয়। আজি আমি বাগমাৰা চৰ সমাজ কল্যাণ পৰিষদৰ উদ্যোগত ভোগালী উৎসৱ 2025 উদযাপন কৰিলোঁ। আমি প্ৰতি বছৰেই ৰঙালী বিহুৰ পৰা আৰম্ভ কৰি ভোগালীলৈকে আমি বিহু পাতি যাওঁ। চৰাঞ্চলৰ য'ত 100% মুছলমান মানুহ, ইছলাম ধৰ্মাৱলম্বী মানুহ, তাতে আমি প্ৰত্যেক বছৰে এনেকৈ বিহু পাতি আহিছোঁ। কিছুমানে হয়তো ক'ব খোজে যে চৰাঞ্চলত বিহু নাপাতে, এটা সম্পূৰ্ণ ভুল ধাৰণা। আমি এইটোৱে ক'ব খুজিছোঁ, আমি এটা মেছেজ দিব খুজিছোঁ যে চৰাঞ্চলত যাতে সকলোৱে আমাৰ দৰে বিহু পাতি আমাৰ প্ৰতি থকা ভুল ধাৰণাটো যাতে সকলে গোটেই অসমক দেখাই দিয়ে। গতিকে আমি এনেকৈ প্ৰত্যেক বছৰে পালন কৰি যাম আৰু বেলেগকো আমি আহ্বান জনাওঁ যাতে চৰাঞ্চলত বিশেষকৈ মুছলিম অধ্যুষিত অঞ্চলতো যাতে এনেদৰে বিহু পাতি অসমীয়া কৃষ্টি সংস্কৃতিৰ লগত খাপ খুৱাই নিজৰ জীৱন নিৰ্বাহ কৰিবলৈ চেষ্টা কৰে। সমূহ অসমবাসী ৰাইজলৈ আমি দক্ষিণ বৰপেটা জিলা সমিতি আমচুৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই বিশেষ পৰিৱেশত বিশেষকৈ আমাৰ বাগমাৰা চৰ সমাজ কল্যাণ পৰিষদক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোটেই অসমৰ মানুহৰ যি চিন্তাধাৰা আমাৰ চৰ অঞ্চলৰ মানুহক লৈ, বিহু আমাৰ অসমৰ জাতীয় উৎসৱ। বিশেষকৈ বিভিন্ন বুদ্ধিজীৱী তথা অসমৰ বিভিন্ন আগশাৰীৰ মানুহখিনিয়ে আমাৰ চৰ অঞ্চলক মাহীয়াৰ দৃষ্টিৰে চায়। বিশেষকৈ আমাৰ বিহু জাতীয় উৎসৱৰ ক্ষেত্ৰত আমি চৰ অঞ্চলৰ মানুহখিনি যে আমিও বিহু অসমৰ জাতীয় উৎসৱ হিচাপে আমি অসমীয়া হিচাপে পালন কৰি আহিছোঁ, তাৰ এক প্ৰমাণ আজিৰ এই ভোগালী বিহুৰ আজিৰ অনুষ্ঠানৰ জৰিয়তে প্ৰকাশ পাব নিশ্চয়। আৰু আমি আশাবাদী গোটেই অসমবাসীয়ে আজিৰ এই আমাৰ চৰ অঞ্চলতো যে আমি আমাৰ অসমৰ জাতীয় উৎসৱ বিহু পালন কৰোঁ, তাৰ কাৰণে যে গোটেই অসমবাসীয়ে চাব পাৰিব। আৰু আমাৰ চৰ অঞ্চলৰ প্ৰতি তেখেতসকলৰ থকা যি দৃষ্টিভংগী, নিশ্চয় আজিৰ তাৰিখৰ পৰা তেখেতসকলৰ দৃষ্টিভংগী, আমাৰ চৰ অঞ্চলৰ প্ৰতি তেখেতসকলৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন নিশ্চয় হ'ব। বাগমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি probhatiahom@gmail.com।